অসমৰ প্ৰাকৃতিক শোভা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। অসমৰ প্ৰাকৃতিক শোভা মানে অসমৰ নেচাৰেল বিউটি। প্ৰাকৃতিক হ'ল নেচাৰেল, শোভা মানে বিউটি। অসমৰ নেচাৰেল বিউটি, অসমৰ প্ৰাকৃতিক শোভা। প্ৰকৃতি দেৱীয়ে তেওঁৰ সৌন্দৰ্যৰ পোহৰ বিশ্ববাসীৰ কাৰণে উদঙাই ৰাখিলেও ভাৰতৰ নুমলীজি অসম তেওঁৰ সম্পদৰাজিৰে চিৰ সমৃদ্ধ। আমাৰ প্ৰকৃতি দেৱীয়ে নেচাৰে তেওঁৰ সৌন্দৰ্য, তেওঁৰ সুন্দৰতাখিনি পৃথিৱীবাসীৰ, বিশ্ববাসী, আমাৰ পৃথিৱীত যিমানসকল মানুহ থাকে, জীৱ জন্তু থাকে, সকলোৰ আগত ধুনীয়াকৈ উদঙাই দিলেও ভাৰতৰ নুমলীজি অসম, ভাৰতৰ সৰু ছোৱালী অসমক তেওঁ বেছি সম্পদৰাজিৰে সমৃদ্ধ কৰিছে। তেওঁৰ সম্পদৰাজিৰে চিৰ সমৃদ্ধ। আমাৰ অসমখন প্ৰাকৃতিক সম্পদেৰে চিৰ সমৃদ্ধ। চিৰ মানে অলৱেজ, অলৱেজ সমৃদ্ধ, সমৃদ্ধ মানে থকা। অলৱেজ আমাৰ অসমত সম্পদবিলাক আছে, থাকি যাব। চিৰ সমৃদ্ধ, অসম তেওঁৰ সম্পদৰাজিৰে চিৰ সমৃদ্ধ। ধুবুৰীৰ পৰা শদিয়ালৈ এই বিস্তীৰ্ণ ভূভাগ বিতোপন গিৰিমালা, নদী নলা, কানন পৱনেৰে সুশোভিত। ধুবুৰী অসমৰ এটা মূৰৰ পৰা সিটো মূৰলৈ আমি সাধাৰণতে কওঁ ধুবুৰীৰ পৰা শদিয়ালৈ বা শদিয়াৰ পৰা ধুবুৰীলৈ। শদিয়া একদম ওপৰত আছে, টপমষ্ট এৰিয়াত, আৰু ধুবুৰী আছে একদম তলত। এই বিস্তীৰ্ণ ভূভাগ, এই বিশাল ভূভাগ, বিস্তীৰ্ণ মানে বিশাল, ভূভাগ মানে লেণ্ডটো, এই বিশাল লেণ্ডটো, এই মেচিভ লেণ্ডটোক বিতোপন গিৰিমালা, সুন্দৰ, বিতোপন মানে দেখিবলৈ ধুনীয়া, গিৰিমালা মানে পৰ্বত, ধুনীয়া পৰ্বতেৰে ভৰা এই বিস্তীৰ্ণ ভূভাগ, এই বিশাল ভূভাগ, এই মেচিভ লেণ্ডটো সুন্দৰ পৰ্বতেৰে ভৰা, নদী নলা আছে, কানন পৱনেৰে ফুল বতাহে সুশোভিত। সুশোভিত মানে শোভা কৰাটো, বিউটি কৰাটো সুশোভিত বুলি কয়। মহাবাহুৰ লৌহিত্য তেওঁ পবিত্ৰ অফুৰন্ত জলৰাশিৰে অসমীয়াই চিৰ সুন্দৰী কৰি ৰাখিছে। মহাবাহুৰ লৌহিত্যক কোৱা হয় ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰই তেওঁৰ পবিত্ৰ মিন্স পাইৱাছ টাইপৰ, পবিত্ৰ মানে ভাল আৰু। তেওঁৰ পবিত্ৰ অফুৰন্ত মানে ভাগৰি নোযোৱা, অফুৰন্ত, মানে সেইটো নেগেটিভ টেন্সত আছে, ফুৰন্ত ঘূৰি ফুৰা, ফুৰন্ত মানে ভাগৰি নোযোৱাকৈ জলৰাশিৰে অসমীয়াই চিৰ সুন্দৰী কৰি ৰাখিছে। জলৰাশি মানে পানীখিনিৰে অসমীয়াই সুন্দৰ কৰি ৰাখিছে, চিৰ সুন্দৰী মানে হামেচাকেলি, অলৱেজ সুন্দৰী কৰি ৰাখিছে। ইয়াত আমি এইটো পালোঁ চিৰ সমৃদ্ধ, সদায় থাকি যাব, আৰু এইটো চিৰ সুন্দৰী, সদায় সুন্দৰ কৰি ৰাখিছে। কবিৰ ভাষাত ক'বলৈ গ'লে ইয়াত নিজৰাই বীণ বয়, বীণ মানে এটা বীণা, সৰস্বতী লৈ থাকে এখন বীণ বাই, নৈ নাচে, নৈবিলাকে যেনেকৈ ষ্ট্ৰেইট লাইনত নাযায়, এটা বেকাবেকি লাইনত যায়, সেইটো নচা নিচিনাকৈ লাগে, সেইটো নৈ নাচে। মেন ডুবলা যোৱাই দিয়চোন। নৈ নাচে, গছে কথা পাতে। কালি মই কৈছিলোঁ গছে কেনেকৈ কথা পাতে, গছৰ যিটো বতাহটো লাগে, বতাহটো মাৰিলে গছে এটা আৱাজ এটা দিয়ে, সেইটোকে কবিয়ে কৈছে গছে কথা পাতে। আকৌ শিলে শিলে খিলখিল জিলমিল মুকুতাৰ হাৰ, শিলে শিলে জিকমিকাই থাকে, টুইংকলিং কৰি থাকে, চাইনিং কৰি থাকে মুকুতাৰ কিছুমান হাৰে, মানে শামুকবিলাকৰ পৰা ওলোৱা মুকুতা, বা আমাৰ কিছুমান প্ৰিচিয়াছ ষ্ট'নছ আছে, যেনেকৈ মই তোমাক কৈছিলোঁ সোৱণশিৰি নদীত সোণ আছে, তেনেকৈ বালিত আছে চিলিকা, এইবিলাক বহুত এটা মানে বস্তুটো চাইনিং কৰে।
গতিকে আমাৰ অসমত শিলে শিলে খিলমিল জিলমিল মুকুতাৰ হাৰ, প্ৰতিটো শিলতে আমাৰ অসমৰ প্ৰায় তেনেকুৱা ধৰণৰ চাইনিং এটা প্ৰিচিয়াছ ষ্টোন বা প্ৰিচিয়াছ মলিকুল থাকিব পাৰে, নট ষ্টোন বা প্ৰিচিয়াছ মলিকুল থাকিব পাৰে। হ'ল। তাৰপিছত আহিলোঁ অসমৰ প্ৰকৃতিত ৬ ঋতুৰ আগমনত অসমীয়াই এক অপৰূপ ৰূপত দেখা দিয়ে। আমাৰ অসমত যেতিয়া ঋতু ষ্টাৰ্ট হ'ব, ষ্টাৰ্টিংটো হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, হয়নে ভৱেন? তেতিয়া আমাৰ বসন্ত কালৰ পৰা আমাৰ ঋতু ষ্টাৰ্ট হয়। তেতিয়া কি হ'ব, আমাৰ অসমখন বহুত ধুনীয়া হয়, অপৰূপ, অপৰূপ মানে বিৰাট ধুনীয়া, এক্সক্লুচিভলি বিউটিফুল ৰূপত দেখা দিয়ে। তাৰপিছত মধু ঋতুৰ চিৰ সহচৰ কুলিয়ে পঞ্চমত সুৰ তুলি অসমৰ আকাশ ধ্বনিমুখ কৰি তোলে। মধু ঋতুক কোৱা হয়, মধু মানে চুইট ঋতু, আমাৰ কাৰণে চুইট ঋতু হ'ল বসন্ত। বসন্ত কালত চিৰ সহচৰ আমাৰ কুলি কেতেকীয়ে ইনালে বিনালে বুলি কয়, কুলি কেতেকীবিলাকে কেতিয়া ওলায়, আমাৰ অসমত বসন্তত ওলায়। বসন্তত কুলি কেতেকীয়ে আমাৰ অসমত পঞ্চমত সুৰ তুলি, পঞ্চমত মানে বস্তুটো উলিয়াইছে পঞ্চামৃত, পঞ্চ অমৃতৰ পৰা এইটো বস্তুটো ডিৰাইভ হৈছে পঞ্চমত। পঞ্চামৃত হ'ব ঘিউ, গাখীৰ, চেনি হানি মানে মৌজোল আৰু গাখীৰ, এইকেইটা দি পেলাই তাৰমানে বাচ্চাবিলাক যে জন্ম হয় তেতিয়া পঞ্চামৃত মাকক খুৱায়। তোমাকো খুৱাইছিলে। আচ্ছা, এতিয়া এইটো পঞ্চমত এইটো বুজাইছে ইয়াত মানে ধুনীয়া কি বুলি কয়, সুৰত অসমৰ আকাশ ধ্বনিমুখৰ মানে ধ্বনি মিনছ চাউণ্ড, বহুত ধুনীয়া চাউণ্ড উলিয়ায়। মধু ঋতুৰ চিৰ সহচৰ কুলিয়ে পঞ্চমত সুৰ তুলি অসমৰ আকাশ ধ্বনিমুখৰ কৰি তোলে। বুজিলা নহয়? সুন্দৰ ঋতু বসন্ত ঋতুত আমাৰ কুলিয়ে পঞ্চমত সুৰ তুলি অসমৰ আকাশখন বিৰাট ধুনীয়া কৰি পেলাই ৰাখে। বসুমতী শ্যামলী সাজেৰে সুশোভিত হয়। বসুমতী মানে আমাৰ পৃথিৱীখন, শ্যামলী মানে গ্ৰীণ, আমাৰ পৃথিৱীখন গ্ৰীণ সাজেৰে, ড্ৰেছেৰে সুশোভিত হয়। সুশোভিত অৰ্থটো জানা? কুসুমিত অম্ৰকাননটো হ'ল মেংগ্ৰোভ, আম য'ত ওলায় সেইটো মেংগ্ৰোভ বুলি কয়। কুসুমিত মানে বস্তুটো ফুলা, কি বসন্ত ঋতুত আম গছবিলাক ফুলে, সেইটো কোৱা হয় কুসুমিত অম্ৰকানন। ভোমোৰাৰ গুঞ্জন, এইটো এটা ফ্ৰেজ এটা আহিব, ভোমোৰাই গুঞ্জন কৰি থাকে, এইটো মনত ৰাখিবা। কুসুমিত অম্ৰকানন সেইটো মনত ৰাখিবা, ভোমোৰাৰ গুঞ্জন সেইটো এটা ফ্ৰেজ, আৰু কুলিৰ কু কু ৰয়েৰে মুখৰিত হয়, এইটো এটা ফ্ৰেজ। কুলিৰ কু কু, কুলিয়ে সদায় কু কু বুলি তেনেকৈ কয়, সেইটোকে কোৱা হয় কুলিৰ কু কু ৰয়েৰে মুখৰিত হয়। চাউণ্ড দি পেলাই এইটো গোটেই আমাৰ পৃথিৱীখন সুশোভিত হয়। চম্পা নাহৰ আদি ফুলৰ সুবাসেৰে, চম্পা নাহৰ এইবিলাক তুমি চিনি পোৱা গছ, সিহঁতৰ চম্পা ফুল এইবিলাকৰ সুবাস মানে চুইট মানে এইবিলাক গন্ধটো, ভাল গন্ধটো, সুবাস চুইট গন্ধ, ধুনীয়া গন্ধ। আৰু পলাশ মদাৰ, এই পলাশ মদাৰ এইবিলাক হ'ল গছ আদি ফুলৰ ৰঙেৰে অসম ভূমি আমোলমোল আৰু ৰংচঙীয়া কৰি দিলে। অসমৰ ভূমিখন আমোলমোল, গোন্ধে আমোলমোল বুলি কয়। মায়ে যে ভাত বনালে বা মই ভাত বনালে যে অলপমান গোন্ধাই পেলাই চেণ্টটো ভাল হয়, সেইটোৱে কোৱা হয় আমোলমোলাই গোন্ধাইছে, আৰু ৰংচঙীয়া কালাৰফুল হৈ উঠে। মুঠতে বসন্তৰ প্ৰকৃতিয়ে ইন্দ্ৰপুৰী ৰচনা কৰে, মানে বসন্তৰ সময়ত যিটো আমাৰ নেচাৰ হয় অসমত, সেইটো ইন্দ্ৰপুৰী নিচিনাকৈ ৰচনা কৰে। ইন্দ্ৰপুৰী মিনছ এইটো এটা হেভেন, স্বৰ্গত ইন্দ্ৰ থাকে আৰু হেভেনখন বহুত ধুনীয়া। চ' তুমি যিটো বস্তু ধুনীয়া বুলি ভাবা, যিটো এৰিয়া জেগাটো ধুনীয়া বুলি ভাবা, সেইটো তুমি অকণমান এক্সক্লেমেশ্যন কৰি পেলাই তুমি ইন্দ্ৰপুৰী বুলি ক'বও পাৰা। ইন্দ্ৰপুৰী মানে ইন্দ্ৰ য'ত থাকে, হ'ব।
তাৰপিছত ক'ম বাৰু।